বান্ডা ৰোড সাৱধান গুৱাহাটীৰ ৰাজপথত জাক জাক ডকাইতৰ গেংটোত আছে মহিলাও শুকুৰবাৰে সন্ধিয়া প্ৰায় একে সময়তে তিনিটাকৈ লুমহৰ্ষক কাণ্ড একেটা কায়দাৰে লুটপাট তিনি আৰোহীক গুৱাহাটী ক্লাবত প্ৰথম আৰু দ্বিতীয়টো ডকাইতিৰ ঘটনা আঠগাঁৱত তৃতীয়টো ঘটনা গুৱাহাটী ক্লাবৰ কামৰূপ একাডেমীৰ সন্মুখত চলন্ত গাড়ীতে অভিযান ডকাইতৰ বিষাক্ত কেমিকেল ঢালি গাড়ী আৰোহীক সংজ্ঞাহীন কৰাৰ চেষ্টা এচি চলোৱাৰ লগে লগে সংজ্ঞাহীন হৈ পৰে গাড়ীৰ আৰোহীক সংজ্ঞাহীন কৰি মূল্যৱান সামগ্ৰী লুটপাটৰ চেষ্টা চলাওঁতেই গাড়ীত থকা ব্যক্তিজনৰ তৎপৰতাত কৰায়ত্ত হয় এই ডকাইতটো তিনিজনীয়া গেংটোৰ বাকী দুই ডকাইত পলাই যায় শনিবাৰে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুগৰাকী মহিলাকো এখানে জামটোতে কেইজনমান লৰাই মানে হেৰি কৰি আছে আগেদি পাৰ হৈ গ'ল মই টাৰ্ণিং ল'ম আৰু টাৰ্ণিং আগেদি পাৰ হৈ যাওঁতে এনেকৈ কিবা এটা মাৰি দিলেহি এনেকৈ দুখাইছে আৰু কি দুখাইছে গম নাপাওঁ মই দেখা পাইছোঁ মই ভাবিছোঁ মোক কিবা কৈছে নেকি তাৰপিছত সি এবাৰ নহয় দুবাৰ নহয় তিনিবাৰমান মোৰ পিছে পিছে আহি আছে আহি খালি সেইটোৱে দুখায় তাৰপিছত মই নামি গ'লোঁ নামি গৈ চালোঁ আগত কিবা মাৰি দিছে সি মাৰ পিছকে মোবিল লিক হৈছে নেকি গাড়ীখন চেক কৰি চালোঁ নাই একো নাই তাৰপিছত আকৌ ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰাতে গাড়ীখনৰ ভিতৰত গোটেই পূৰা গেছ এচিডৰ নিচিনা গেছ তিনিজন আছিলোঁ মই চলাই আহিছিলোঁ ছাৰ আছিলে আৰু এজন মোৰ লগৰ আছিলে ডকাইতটোৰ পৰা ৰাসায়নিক জাতীয় সামগ্ৰী আৰু গাড়ীৰ গ্লাছ ভঙা সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে সেই ব্যক্তিজনক ধৰিবলৈ সক্ষম হ'ল আৰু এইজন ব্যক্তি এতিয়া চেণ্ট্ৰেল দিল্লীৰ বুলি কৈছে আৰু এতিয়া তদন্ত চলি আছে সি বেছি মুখ খোলা নাই এতিয়ালৈকে আৰু আমি ভাবিছোঁ যে এইটো এটা নতুন গেং পদাৰ্পণ কৰিছে ইয়াত গুৱাহাটীত বোলে কৌশলী ক্ৰিমিনেলছ এইবিলাক তেওঁলোকে সচৰাচৰ মোডাছ অপাৰেণ্ডিটো এইটোৱে যে বস্তুটো কিবা পেলাই দিয়াৰ দৰে কৰিলে মানুহে সেইপিনে মনোযোগ দিব তেতিয়া যদি কিবা বেগ আছে কিবা আছে লৈ গুচি যাব আনহাতে সেই নিশায়ে 8:30 এজন ব্যৱসায়ীৰ গাড়ীৰ পৰা লুট 6,25,000 টকা অবিনাশ সাৰাউগী নামৰ এজন ব্যক্তি তেওঁ পেছাত ব্যৱসায়ী হয় তেওঁ গড়চুকৰ পৰা আহি আছিলে আৰু ঠিক আঠগাঁৱত গাড়ী যথেষ্ট ভিৰ আছিল সেই ভিৰৰ সেইখিনিত গাড়ী শ্ল' হৈ যায় তেতিয়া কোনোবা এজন ব্যক্তিয়ে তেওঁক কয় যে আগত আপোনাৰ কিবা তেল পৰি আছে গাড়ীত তেতিয়া তেওঁ ইমান মন নিদিয়ে আকৌ কিছু গাড়ী আগত গৈ থাকোঁতে অন্য এজন ব্যক্তিয়ে ক'লে যে আকৌ তেল পৰি আছে তেতিয়া তেওঁ গাড়ী ৰখাবলৈ ক'লে ড্ৰাইভাৰক আৰু ড্ৰাইভাৰজন নামি পেলাই বনেটৰ পিনে গ'ল চাবলৈ তাৰ খন্তেক পিছতে তেওঁ নিজেও নামি পেলাই যেতিয়া চাবলৈ গ'ল আৰু যেতিয়া অবজাৰ্ভ কৰি আছিলে তেলটো কেনেকৈ পৰিল কি পৰিল তেতিয়া অন্য এজন ব্যক্তিয়ে পিছপিনৰ পৰা আহি গাড়ীখন খুলি পেলাই তেওঁৰ সেয়ে সাৱধান 40-50 জনীয়া দুৰ্বৃত্তৰ গেং প্ৰৱেশ গুৱাহাটীত গেংটোত আছে মহিলাও এই নতুন কৌশলেৰে আপোনাকো টাৰ্গেট কৰিব পাৰে ডকাইতৰ দলটোৱে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে বিচিত্ৰ ৰাজবংশী আৰু ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী